বাথৰুমৰ চাৱাৰ খুলি ফুলগছ ধুইছোঁ মানে ফুলগছবিলাক নুশুকাবলৈ ইমানে বেছি ৰ'দ দি আছিলে গতিকে মই ভাবিলোঁ গছ যোনবিলাক ভিতৰৰ ফুলগছ সেইবিলাকক আজি বাথৰুমতে ধুৱাওঁ চাৱাৰটো খুলি মানে গোটেই পাতখিনিও তিতি যাব আৰু পাতখিনি চাফাও হৈ যাব আৰু লগতে ফুলগছজোপাও ধুনীয়া হৈ থাকিব ভিতৰৰ যোনখিনি ইনডোৰ প্লান্ট আছিলে আৰু মই বিৰাট বেছি ভাল পাওঁ ভিতৰত এনেকুৱা মানে স্নেক প্লেণ্ট হওক মানি প্লান্ট হওক এইবিলাক ৰাখি গতিকে বিৰাট বেছি ৰ'দ দি আছিলে কণ্টিনিউ ৰ'দ বৰষুণ নাই গতিকে মই ভাবিলোঁ নাই এইখিনিক মই ভিতৰতে গাটো ধুৱাম যেনেকৈ মই গা ধুওঁ তেনেকৈ আজি বাথৰুমত এহেঁতকো ধুৱাম মই প্ৰায়ে এনেকুৱা কাম কিছুমান কৰি থাকোঁ যদি বৰষুণ দিয়ে তেতিয়াতো মই ৰাতিপুৱাই উঠিয়ে উলিয়াই দিওঁ গোটেই ৰাতিটো বাহিৰত নথওঁ পিছে বেছি যদি কণ্টিনিউ বৰষুণ পৰি থাকে বেয়া হয় যেন লাগে ভয়ো লাগে গতিকে সেই ৰাতিপুৱা সময়ত অকণমান চিপচিপীয়া বৰষুণত মেলি দিওঁ মানে বাহিৰত উলিয়াই দিওঁ আৰু যদি বেছি ঝৰঝৰকৈ বৰষুণ দিয়ে দবা পিঠা তেতিয়া কিন্তু নুলিয়াওঁ অকণমান পাতলা হ'লে উলিয়াওঁ গতিকে একদম বৰষুণ বুলিবলৈ কোনো নাম নাই ভিতৰৰ গছবিলাক যদি ধুনীয়া হৈ থাকিব লাগিব সেইকাৰণে মই কি কৰিলোঁ মানে বাথৰুম যেহেতু ভিতৰতে আছেই গতিকে মই কি কৰিলোঁ চাৱাৰটো খুলি আজি গোটেই গছ গছনিবিলাকক ধুই থাকিম মানে মুঠতে চব ধুনীয়া হৈ থাকিব লাগিব অকল মই গা চা ধুই চাফা হৈ থাকিলে নহ'ব মোৰ গছ গছনিও চাফা হৈ থাকিব লাগিব গতিকে মই ভাবিলোঁ আজি নাই আজি মানে ৰাতিপুৱাই যিহেতু ইমান ৰ'দ শুই উঠিয়ে ৰ'দ জানেনে মই ভাবিলোঁ নাই এইখিনিক ধুৱাই ভাল আৰু ভিডিঅ'টো অৱশ্যে যেতিয়া ৰ'দ আছিল তেতিয়া কৰি থোৱা আছিলে আজি যিহেতু আপোনালোকে আজি চাই আছে আজি পিছে অকণ চিপচিপ বৰষুণ বিৰাট বেছি ৰ'দ আছিলে আৰু বিৰাট বেছি ৰ'দ সেইকাৰণে মই ভাবিলোঁ নাই বাথৰুমতে ধুনীয়াকৈ ধোৱা যাওক গতিকে এজোপাকৈ যিমান আছিলে গোটেইখিনি মই ভিতৰলৈ লৈ আহিলোঁ আৰু ভিতৰত যেতিয়া সেউজীয়া এনেকুৱা ফুল বা এনেকৈ ৰাখোঁ ন বিৰাট বেছি ঘৰটো ঠাণ্ডা নিচিনা লাগে চাবচোন মানে মগজটোও ঠাণ্ডা হৈ যায় যিহেতু খং ৰাগবিলাক বেছি হ'লে মোৰ মতে দেই খংখিনি পাতলা হোৱা নিচিনা লাগে বা কিবা টেনশ্যন হৈ থাকিলেও যোৱা নিচিনা লাগে কিবা ভিতৰখন যেন ঠাণ্ডা চাফা এনেকুৱা লাগে গতিকে সেয়া চাৱাৰটো খুলি ঠিকছে গা ধুৱাইছোঁ আৰু মোৰ কিছুমান কাম দেখিলে আপোনালোকে চাগে হাঁহিয়ে উঠিব নহয় কিনো কৰি থাকে বুলি মুঠতে মই বিজি হৈ থাকিম কথা ইমানে জানেনে মই মানে ইনে ফ্ৰীকে মই মানে দিমাগটো নাৰাখোৱে আৰু কালি মই এটা ষ্টেটাছ লিখিছিলোঁ মই পোষ্ট এটা লিখিছিলোঁ যে আজিকালি মানে আপুনি মনে ভাল পোৱা এটা গান এটা ৰীল বা ষ্টৰি শ্বেয়াৰ কৰিব নোৱাৰে আপুনি হোৱাটছআপত একো এটা ভাল পোৱা কিবা ৰীল বা ষ্টৰি এটা হোৱাটছআপত দিব নোৱাৰে মানে সেইখিনি আপুনি যদি দুখৰ দিয়ে মানুহে একদম দূৰৰ পৰাই ভাবি ল'ব আৰু যোনে চাই ষ্টৰিবিলাক এই চাগে দুখ চলি আছে এই চাগে এনেকুৱা চলি আছে তাৰ চাগে এনেকুৱা হৈ আছে মানে শান্তিত আপুনি ভাল পোৱা এটা ষ্টৰিও লগাব নোৱাৰে এটা ৰীলো শ্বেয়াৰ কৰিব নোৱাৰে মানে মানুহে দূৰৰ পৰাই গোটেইখন কল্পনা কৰি লয় আৰু মানে দুখৰ দিলে ভাবিব আপুনি বহুত দুখী আছে সুখৰ দিলে ভাবিব আপুনি বহুত সুখী আছে বা এনেকুৱা ফেমিলি ৰিলেটেড দিলে ভাবিব আপোনাৰ ফেমিলিত কিবা কণ্ডল চলি আছে মুঠতে আপুনি শান্তিত একো এটা বস্তু শ্বেয়াৰ কৰিব নোৱাৰে না ৰীল না ষ্টৰি না হোৱাটছআপত কিবা এটা দিব পাৰিব মানে মানুহৰ উৎপাতত কিছুমান মানুহৰ উৎপাতত চ' মই কি কৰিলোঁ জানেনে গোটেই ভালকৈ এই স্নেক প্লেণ্টবিলাক ভালকৈ যোনবিলাক পাতৰ ভিতৰতো ধূলিবিলাক লাগি থাকে যে তেতিয়া কলা কলা হৈ যায় ভাল নালাগে সেইকাৰণে কি কৰিছোঁ গোটেই চাৱাৰটো দি দিলে মানে টুপটুপকৈ গোটেই গছজোপা ধুনীয়াকৈ একদম চাফা হৈ যাব যিমান আছিলে গছ আৰু ৰাখিম বুলি ভাবিছোঁ লাহে লাহে কিন্তু এতিয়া একদম সময় অভাৱ মানে ইমানেই সময় অভাৱ ক'বলৈ বাকী নাই আপোনালোকক মোৰ মাথাই কেতিয়াবা কাম নকৰে আৰু আপোনালোকে মোৰ ঘৰৰ ভিডিঅ'ত দেখিছে কোনো ষ্টাইল নাই একদম চিম্পলকৈ আছোঁ চুলি একদম এনেই বান্ধি লৈছোঁ একোজা না লিপষ্টিক আছে না কিবা আছে একদম মোক দেখাৰ লগে লগে লাগিছে আৰু ন এইজনী কেনেকৈ যে আছে সঁচা কথা কৈছোঁ আপোনালোকৰ একদম মই যেনেকৈ থাকোঁ তেনেকৈ শ্বেয়াৰ কৰোঁ ঘৰত কোনো ষ্টাইল কৰিবলৈ সময় নাই মুঠতে চুলি ফনিয়াবলৈ কেতিয়াবা সময় নাপাওঁ ইমানেই বিজি এইটো কাম শেষ হয় এইটো ষ্টাৰ্ট হয় মুঠতে আচলতে আমি যদি সুখত থাকিবলৈ হয় ন আমি বিজি হৈ থাকিব লাগিব যিকোনো কিবা এটা কাম কৰি থাকিব লাগিব মুঠতে মাইণ্ডটো অকণমান আঁতৰাই ৰাখিব লাগে কিছুমান মানুহৰ পৰা তেতিয়া আপোনাৰ বিৰাট মানে ভাল লাগিব আৰু তেতিয়া কামখিনি কৰিও ভাল লাগিব চবফালে ভালো হৈ থাকিব গতিকে ধুনীয়াকৈ গোটেই ফুলখিনি ধুলো যেতিয়া আৰু লাহে লাহে উলিয়াই নিম আমাৰ আকৌ বাথৰুমটো কি জানেনে বহলটো কম দীঘলীয়াটো বেছি মানে বেছি দীঘলীয়া ক'বলৈ মানে কি ক'ম আৰু আপোনালোকক গোটেই ফুলগছ ধুয়ো সেইফালে আৰু বেছি জেগা আছে তাতে কাপোৰ ধুব পাৰিব মানে একদম বহুত দীঘলীয়া বাথৰুমটো আৰু গতিকে সেয়া এপাত দেখিছেনে ছিঙিলেই নহয় এইটো মানে খং উঠি যায়গৈ মোৰ গতিকে সেয়া এপাত ভাঙিলে ভাঙাটো আৰু ৰাখি লাভ নাই যিহেতু আৰু গুৰিয়ে সতি নাই ভঙা নহ'লে মই পানীত জুবাই হ'লেও শিপাও
উলিয়ালোহেঁতেন কিন্তু মাজতে ভাঙি গ'ল যিহেতু এইটোৰ পৰা নোলায় আৰু গতিকে সেয়া ধুনীয়াকৈ মই ইয়াতে ৰাখি থ'লোঁ য'ৰ পৰা নিছিলোঁ তোৰ পৰা আকৌ জেগাই জেগাই যিমান আছে চব আকৌ জেগাই জেগাই ৰাখি থ'ম বিৰাট বেছি গধুৰ হয় কিন্তু সেই যে খাওঁ যে সেই খোৱাখিনিতো আৰু ক'ৰবাত কামত লগাব লাগিব সেইকাৰণে মই কি কৰোঁ জেগাই জেগাই এনেকুৱা কিছুমান কাম কৰি থাকোঁ আৰু জেগাই জেগাই নিজৰ গছ য'ত য'ত আছিলে ত'ত ৰাখি থৈ দিছোঁ আৰু আপোনালোকক কেনেকুৱা লাগে আপোনালোকে ক'বচোন এইজোপা মানি প্লাণ্ট হওক বা এয়া স্নেক প্লেণ্ট হওক আপোনালোকক কেনেকুৱা লাগে ক'ব আৰু মই ধুনীয়াকৈ ধোৱালোঁ পখালোঁ দেখিছেনে মানুহো গা ধুলোঁ আৰু ফুলকো এতিয়া কিছুমান চাগে কমেণ্ট আহিব পাৰে এটা বা দুটা যে বাথৰুমতনো আৰু ফুলগছ ধুৱেনে উপায় নাই মই দৈ দিছোঁ নাপাই পাই বৰ বেছি নাভাবোঁ মই আচলতে কিছুমান কথা বাৰু মানি চলোঁ নিয়ম নীতি কিন্তু চব কথাতে মই নাপাই পাই ভাবি থাকিলে মানে কি হ'ব জীৱনটো আমাৰ নচলিব নাপাই আমুক তামুক এইবিলাক বেছি চলি থাকিলে এইবিলাক বেছি মানি থাকিলে জীৱনটো আপোনাৰ একদম গৈ থাকিব আৰু একো কাম নাইকিয়া জীৱন হৈ যাব আপুনি সুখী হ'ব নোৱাৰিব গতিকে কিছুমান নাপায়কো পাই কৰাই দিব লাগে আৰু ধুনীয়াকৈ মই এগজোপা ধুলোঁ ধুই মেলি ৰাখিলোঁ মোৰ মনটো ফ্ৰেছ হ'ল মোৰ মুডটো ভাল হৈ গ'ল মই বিজিও হৈ গ'লোঁ মোৰ কামো হৈ গ'ল চব ফালে মই বাচি গ'লোঁ গতিকে এতিয়া আকৌ বেচিনটো মুঠতে ইফালৰ পৰা আহিলে বেচিনটো ধুম সিফালৰ পৰা আহিলে বেচিনটো ধুম বেচিনটো চাফা হৈ থাকিলে ভাল লাগে ন তাৰপিছতে সেয়া ডাইনিঙতে থৈছিলোঁ নহয় মানি প্লাণ্ট অকণমান সেয়াও মানি প্লাণ্ট ৰাখিলে বোলে বহুত পইচা হয় নহয় নাজানো মুঠতে মই ৰাখোঁ ভগৱানে ধুনীয়াকৈ শান্তিত ৰাখি খুৱাইছে সেয়াই বহুত আৰু ধন টকা পইচা বহুত বেছিও নালাগে মুঠতে আৰু হাত পাতিব নোৱাৰাকৈ খাই থাকিবলৈ পাৰিলেই হ'ল বেমাৰ আজাৰ নিদিলেই হ'ল কাৰণ বেমাৰ আজাৰ দিলে আৰু সেইখন ঘৰ হৈ নাথাকে মই জানো ভালকৈ গতিকে বেমাৰ আজাৰ নোহোৱাকৈ আপোনালোকে যাতে সকলো সুখে শান্তিৰে থাকক ধুনীয়াকৈ হেপ্পী হৈ থাকক বেছি চিন্তা নকৰিব বিজি হৈ থাকক মনৰ মৰ্জি ঘৰখন